উৰিষ্যা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল চুজিৰ হালোৱা আৰু চুজিৰ হালোৱাটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই হালোৱাটো বনাই দেখাই দিম। তো কিমান ধুনীয়া হৈছে হালোৱাটো আৰু দেখাতো যদি ইমান ধুনীয়া খাইও ইমান টেষ্টি হয়। দেখাইছে সৰবৰাত স্পেচিয়েল চুজিৰ হালোৱা বনালোঁ মই আৰু ভিডিঅ'টো মোৰ কেনেকুৱা হৈছে আপোনালোকে ফুল ভিডিঅ'টো চাব আৰু আৰম্ভণিতে এটা লাইকো দিব। চুজিৰ হালোৱা বনাবৰ কাৰণে মই এফালে গেছত এটা কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ এতিয়া চুজি। ইয়াতে 1 কাপ চুজি দি দিলোঁ আৰু চুজিখিনি অলপ ভাজি ল'ম শুকানকৈ প্ৰথমতে। এফালে গেছত এটা কেৰাহীত তেল দি দিলোঁ আৰু তেলত দি দিলোঁ সৰু চাই 2টা এলাচি, এটা কাজু বাদাম আৰু কেইটামান কিচমিচ তেলত অলপ টাইম ভাজি ল'ম। এইখিনি ভজা হৈ গ'ল আৰু এতিয়া দি দিম ইয়াতে চুজিখিনি আকৌ এবাৰ এনেদৰে তেলত ভাজি ল'ম। তেলখিনি অলপ বেছিকৈ দিলোঁ আৰু ৰিফাইন তেল দিছোঁ মই ইয়াতে, আপোনালোকে পাৰিলে ঘিউ দিব পাৰে। এনেদৰে তেল দি আৰু অলপ ভালদৰে ভাজি ল'ম। চুজিখিনি এনেদৰে ভাজি ল'লোঁ আৰু এতিয়া দি আছোঁ ইয়াতে খেজুৰৰ গুড়। ইয়াতে 1 কাপমান খেজুৰৰ গুড় দি দিলোঁ আৰু গুড়খিনি মই সৰু সৰুকৈ টুকুৰা কৰি দিলোঁ। আজি ভাবি আছোঁ খেজুৰৰ গুড় দি চুজি হালোৱাটো বনাম। ধুনীয়া এটা কালাৰো হয় আৰু খায়ো ভাল লাগে। ভালদৰে এনেদৰে অলপ মিক্স কৰি দি এনেদৰে ভাজি লৈ আছোঁ। গুড়খিনি ভালদৰে চুজিৰ লগত এনেদৰে অলপ মিক্স কৰি দিলোঁ আৰু ইয়াতে দি আছোঁ অলপখিনি নিমখ দি দিলোঁ আৰু মিঠাত অলপ নিমখ দিলে মোৰ তাত ভাল লাগে, কিন্তু আপোনালোকে পাৰিলে স্কিপো কৰিব পাৰে। আৰু এতিয়া নিমখখিনিও ভালদৰে লগত মিক্স কৰি দিলোঁ আৰু ইয়াতে দি আছোঁ এই বাটি দি 1 বাটি নাৰিকল আৰু এইটো নাৰিকল খাই বহুত টেষ্টি হয় আৰু বহুত মিঠা আৰু সেইকাৰণে চুজিত দি আছোঁ আৰু চুজি দি এনেদৰে নাৰিকল দি আমাৰ ঘৰত চবেই ভাল পায়, সেইকাৰণে অলপ দি দিলোঁ আৰু নাৰিকলখিনি চুজিৰ লগত এনেদৰে ভাজি লৈ আছোঁ। নাৰিকলখিনি ভালদৰে চুজিৰ লগত অলপ টাইম ভাজি ল'লোঁ আৰু এতিয়া দি আছোঁ এতিয়া গৰম পানী। আপোনালোকে পাৰিলে এতিয়া গাখীৰো দিব পাৰে। অলপ পানী দি দিলোঁ, দি অলপ এনেদৰে লৰাই দি আছোঁ আৰু অলপ টাইম হ'ব দিছোঁ, বেছি টাইম নাই। চুজি হালোৱাখিনি হৈ গ'ল প্ৰায়। হৈ গ'ল চুজিৰ হালোৱাটো। দেখা পাইছে কিমান ধুনীয়া হৈছে হালোৱাখিনি। এতিয়া নমাই দিম। দেখা পাইছে